নমস্কাৰ দিব লৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ বানত বুৰিব মধ্য অসম হাতীমুৰা বান ভাঙি কলিয়াবৰত সৃষ্টি হাহাকাৰ অৱস্থা ব্ৰহ্মপুত্ৰই উতুৱালে কলংমুখৰ কোটিটকীয়া স্লুইচ গেট আৰু 2017 দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কলিয়াবৰত কলংমুখৰ স্লুইচ গেটৰ কাষৰ মথাউৰি চিঙাত হাহাকাৰ পৰিস্থিতি আৰু কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ আশংকা 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল স্লুইচ গেটটো এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছো এফালে মুখলধাৰ বৰষুণ আনফালে ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি তাৰ মাজতে এইবাৰ ভয়ংকৰ বানত বুৰাৰ পূৰ্ণ সম্ভাৱনা আছে মধ্য অসম নগাঁও মৰিগাঁও জিলালৈ এইবাৰ ভয়ংকৰ বিপদ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে কলং নদীয়ে হাতীমুৰা বান ভাঙি কলিয়াবৰত সৃষ্টি হাহাকাৰ অৱস্থা আৰু ব্ৰহ্মপুত্ৰই উতুৱালে কলংমুখৰ কোটিটকীয়া স্লুইচ গেট 2017 দৰে ভয়ংকৰ পৰিস্থিতিৰ দিশে কলিয়াবৰ আৰু কলংমুখৰ স্লুইচ গেটৰ কাষৰ মথাউৰি চিঙাত হাহাকাৰ কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চলত প্লাবিত হোৱাৰ আশংকা এতিয়া যেন অশনি সংকেত নমাই অনা পৰিলক্ষিত হৈছে নগাঁও মৰিগাঁও তথা মধ্য অসমৰ বাসিন্দালৈ ইতিমধ্যে লাহৰীঘাটৰ কেইবাটাও অঞ্চল আচলতে বানত বুৰ গৈছে ব্ৰহ্মপুত্ৰই প্লাবিত কৰিছে লাহৰীঘাটৰ কেইবাটাও অঞ্চল কলিয়াবৰতো এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কামপুৰত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে মধ্য অসমৰ প্ৰায় বিস্তীৰ্ণ অঞ্চল বানত বুৰ যোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ উল্লেখ কৰিব লাগিব নগাঁও মৰিগাঁৱৰ বিভিন্ন কেইটা অঞ্চল বানত বুৰ যোৱা পূৰ্ণ সম্ভাৱনা আছে 2017 চনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে channel to subscribe koribo and side thaka bell icon to click kori dibo sata sob updates pai thake bye bye